নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা বাজেটৰ কাৰণে এটা তেনেকুৱা ধৰণৰ মেছেজ এটা আহিছে আপোনালোকৰ বাজেট ফিনান্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, আৰু সেই বস্তুটো লৈ পেলাই বহুতে বেলেগ বেলেগ কমেণ্ট যিহেতু কৰি আছে, সেইটো কাৰণে বস্তুটো দিওঁ বুলি ভাবিলোঁ। বাজেটৰ আপোনালোকে চাওক, 2 তাৰিখে কমিউনিকেশ্যন আহিছিলে যে বাজেট ডিষ্ট্ৰিবিউট কৰিব, আৰু 5 তাৰিখৰ পৰা আপোনালোকে যদি চেলাৰী বিল আপোনালোকে 2 তাৰিখৰ পৰা বনাব পাৰিব, প্ৰভাইডেড আপোনালোকৰ তাত বাজেট আহে, ছাফিচিয়েণ্ট বাজেট আহে, আৰু 5 তাৰিখৰ পৰা সেয়া ট্ৰেজাৰীত ছাবমিট কৰিব পাৰিব। আৰু চেলাৰী হওক, পেঞ্চন হওক, ৱেজেছ হওক, সেয়া বিল ট্ৰেজাৰী অফিচাৰে আপোনালোকৰ 8 তাৰিখৰ পৰাহে পাছ কৰিব। আজি এটা WT মেছেজ আহিলে, তাত কোৱা হ'ল যে মানে ট্ৰেজাৰী অফিচাৰসকলক কোৱা হ'ল যে আপোনালোকে মানে যিবিলাক বিল হওক, বিলবিলাক আপোনালোকে পাছ কৰিব পাৰিব, 5 তাৰিখৰ পৰা পাছ কৰিব পাৰিব। কিন্তু তাতে উল্লেখ কৰিছে যে আদাৰ দেন দ্য বিলছ মেনশ্যন ইন দ্য আৰ্লিয়াৰ WT মেছেজ, অৰ্থাৎ ইয়াৰ আগৰ যিটো WT মেছেজ 2 তাৰিখৰটো, সেই বস্তুটো কোৱা আছিলে। অ'কে, চ' সেই বস্তুটো আপোনালোকে মনত ৰাখিব। আৰু বহুতে সেই বস্তুটোকে খেলি মেলি কৰি পেলাই ভিডিঅ' দি আছে, মই সেইটো কাৰণে কথাটো কওঁ বুলি ভাবিলোঁ। এই যিখিনি বিলৰ কথা কৈছে, এই বিলখিনি আপোনাৰ আদাৰ দেন চেলাৰী, পেঞ্চন আৰু ৱেজেছ, এই চেলাৰী হওক, পেঞ্চন হওক, ৱেজেছ হওক, এইকেইটা কিন্তু বিল পাছ নকৰে, এই যি WT মেছেজটো দিছে, আৰু সেইটো ক্লেৰিফাই কৰি দিছে। চ' ট্ৰেজাৰীসকলে এই তিনিটা কেটেগৰীৰ বিল বাদ দি পেলাই অন্যান্য বিলবিলাক তেওঁলোকে পাছ কৰিব পাৰিব, বাট এইখিনি বিল নোৱাৰে। চ' এতিয়া কথা হ'ল যে বহুতৰ ইতিমধ্যে বাজেট আহিছে, কিন্তু বহু অফিচৰ এতিয়াও বাজেট অহা নাই। তেওঁলোকৰ ফিনাছমত যিটো বাজেট ছেকশ্যন, তাতে ডিষ্ট্ৰিবিউশ্যনত এতিয়ালৈকে ৰিফ্লেক্ট কৰাই নাই। হয়তো এইকেইদিনৰ ভিতৰতে আহিব। আৰু ধৰি লওক 8 তাৰিখৰ পৰা বিল যিহেতু পাছ কৰিব, কালি পৰহি তেনেকুৱা, পৰহিটো বাৰু বন্ধ যদিও হয়তো কৰিব পাৰে ডিষ্ট্ৰিবিউশ্যন। চ' মোটামুটি 8 তাৰিখৰ ভিতৰত ধৰক যে আপোনালোকৰ বাজেট অহা নাই যদি আহিব। চ' একবাৰ মই আপোনালোকক যিটো WT মেছেজ সেইটো মই দেখাই দিওঁ, সেইটো একবাৰ চাই লওক। চাওক, আজি যিটো WT মেছেজ আহিছে, এইটো বাজেট ফাইনেন্সৰ পৰা আহিছে, আৰু ডেট আপোনালোকে দেখিছে 5/4/2024। এই মেছেজটো আপোনালোকৰ ইন কণ্টিনিউৱেশ্যন টু আৰ্লিয়াৰ WT মেছেজ। ইয়াৰ আগৰ যিটো WT মেছেজ আছিলে আপোনালোকে দেখিছে চাগে, ভিডিঅ' ফ'ল' কৰি আছে যিহেতু, সেইটোৰ মানে কণ্টিনিউৱেশ্যনত এইটো আহিছে, ফ্ৰম ফিনান্স টু অল ডিছকম মানে হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, অৰ্থাৎ উপায়ুক্তসকল, মানে জিলা আয়ুক্তসকল, আৰু চাব ডিভিজনেল অৰ্থাৎ চাব ডিভিজনেল চিভিল, অ'কে, মহকুমাধিপতিসকল। চ' ইনফৰ্মেশ্যন দিয়া হৈছে সকলো ট্ৰেজাৰী অফিচাৰক। চ' ইয়াতে নাম্বাৰটো হৈছে ECF BB 14818/848, আৰু ডেট হৈছে 5 তাৰিখে আজিৰ। চ' ইয়াতে দিয়া আছে যে ইন পাৰ্চুৱেঞ্চ অফ বাজেট কমিউনিকেশ্যন ফৰ 2024-25। চ' বাজেট কমিউনিকেশ্যনৰো ভিডিঅ' দিয়া আছে, কি তাত কথা উল্লেখ আছিলে। চ' এইখিনি আপোনালোকে চাব পাৰে ইয়াৰ আগৰ ভিডিঅ'ত। ট্ৰেজাৰী অফিচাৰ্ছ আৰ ডিৰেক্টেড টু একচেপ্ট এণ্ড পাছ বিলছ। চ' এই লাইনটোকে বহুতে, মই দেখিলোঁ ইউটিউবতো বহুখিনি মানুহে ভিডিঅ' বনাই এনেই খেলি মেলি সৃষ্টি কৰি আছে যে চেলাৰী বিল পাছ কৰিবলৈ কৈছে, কিবা কৈছে। সেইটো কথা নহয়, চেলাৰী বিল পাছ কৰিবলৈ দিয়া নাই। 8 তাৰিখৰ পৰাহে চেলাৰী বিল পাছ কৰিব, অ'কে। চ' তাৰ আগতে চেলাৰী বিল পাছ নকৰে, আৰু চেলাৰী বাজেট বহুতৰ অহাই নাই এতিয়াও, আৰু লগতে আপোনালোকৰ চেলাৰী বনাবৰ কাৰণে পৰ্টেল এতিয়ালৈকে সেইটো অপশ্যন খুলিও দিয়া নাই। চ' আৰ ডিৰেক্টেড টু একচেপ্ট এণ্ড পাছ বিলছ or checks other than bills or checks mentioned in earlier WT message. So ইয়াতে clearly কৈ দিছে যে treasury officers are directed to accept and pass bills or checks other than bill or check mentioned in earlier WT message. So ইয়াৰ আগৰ WT মেছেজটোত যিখিনি বিলৰ কথা কোৱা হৈছিলে, সেই বিলখিনি বাদ দি অন্যান্য যিবিলাক বিল থাকে, বেলেগ কিবা যদি বিল আছে, ধৰি লওক চেলাৰী, ৱেজেছ, পেঞ্চন, এইবিলাক বিল বাদ দি যদি অন্যান্য কিবা বেলেগ বিল যদি আছে, সেই বিলবিলাক ট্ৰেজাৰী অফিচাৰসকলে পাছ কৰিব পাৰে। কিন্তু যিখিনি ট্ৰেজাৰীত যিখিনি অন্যান্য, ধৰি লওক আপোনালোকৰ চেলাৰী হওক, ৱেজেছ হওক, পেঞ্চন বিল হওক, তেনেকুৱা ধৰণৰ বস্তুবিলাক পাছ কৰিবলৈ যিহেতু ইয়াৰ পূৰ্বৰ WTত মানা কৰা আছে, সেইখিনি পাছ কৰিব নোৱাৰে। অন্যান্য বাকী যদি কিবা আনুষংগিক বিল যদি আছে, সেইবিলাক বিলহে পাছ কৰিব বেলেগ, অ'কে। চ' সেই কথাটোহে ইয়াত মেনশ্যন কৰিছে ইন আৰ্লিয়াৰ WT মেছেজ, ইমান ডেটেড 2nd, মই এইটো দেখাই আছোঁ বাৰু, ফ্ৰম 5 এপ্ৰিল 2024, ৰিপিট 5 এপ্ৰিল, অৰ্থাৎ 5 তাৰিখ আজিৰ পৰা অন্যান্য বিলবিলাকহে পাছ কৰিবলৈ কৈছে। চেলাৰী, পেঞ্চন, ৱেজেছ, এইবিলাক বিল কিন্তু পাছ নকৰে, এইটো মনত ৰাখিব। এইটো মেছেজ আজি দিছে। চাওক, ইয়াৰ আগৰ মেছেজটো 2 তাৰিখৰ যিটো মেছেজ দিছিলে, ইয়াত ক্লিয়াৰলি কোৱা আছে যে অল ডিডিঅ' মে প্ৰিপেয়াৰ চেলাৰী, ৱেজেছ এণ্ড পেঞ্চন বিল। চেলাৰী, ৱেজেছ আৰু পেঞ্চন বিল, এই তিনিটা কথা উল্লেখ কৰা আছে। 2 তাৰিখৰ পৰা প্ৰিপেয়াৰ কৰিব পাৰিব যদি বাজেট পায়, বাজেট নাপালেতো প্ৰিপেয়াৰ কৰিব নোৱাৰে বাৰু। আৰু সেইটো ট্ৰেজাৰীত ছাবমিট কৰিব 5 তাৰিখৰ পৰা, অৰ্থাৎ আজিৰ পৰা সেইখিনি ট্ৰেজাৰীত ছাবমিট কৰিব পাৰিলে হয়, যদি তেওঁলোকে মানে বিল বনাইছিলে। But treasury officers are directed to pass the bills from 8 April onwards. Repeat, 8 April.
সো এই যিখিনি আপোনালোকৰ চেলাৰী হওক ৱেজেছ হওক পেঞ্চন বিল হওক এইখিনি আপোনালোকৰ পাছ কৰিব 8 তাৰিখৰ পৰাহে আৰু আজি যিটো মেছেজ ইয়াৰ মানে যিটো WT মেছেজ আহিছিলে ইয়াৰ পূৰ্বতে দেখাইছো তাত যে কৈছে যে বিল চেক এইখিনি পাছ কৰিবলৈ কৈছে সেইখিনি এই তিনিটা বিল বাদ দি পেলাই অৰ্থাৎ চেলাৰী ৱেজেছ পেঞ্চন এনেকুৱা ধৰণৰ বিলখিনি বাদ দি অন্যান্য বিলখিনিহে তেওঁলোকে দিবলৈ দিছে অ'কে সেই বস্তুটো মনত ৰাখিব এই বস্তুটোকে বহুতে খেলি মেলি কৰি পেলাই মানে আপডেট দি আছে তো আশা কৰিছোঁ এতিয়া আপোনালোকে বস্তু বুজি পালে মেছেজটো এনেকৈহে দিছিলে ইয়াকে বহুতে খেলি মেলি কৰি পেলাই মানে উপস্থাপন কৰি আছে এনেকুৱা ধৰণৰ নহয় এতিয়া কোনো ধৰণৰ চেলাৰী এইবিলাক বিল পাছ নকৰে 8 তাৰিখৰ আগত পাছ নকৰে এতিয়া অন্যান্য যদি কিবা কণ্টিনেঞ্চি বিল হওক কিবা অন্যান্য যদি কিবা বিল আছে সেই বস্তুবিলাকে পাছ কৰিবলৈ কৈছে তাৰ বাদে বেলেগ কথা নহয় চ' বাজেট লৈ পেলাইও বহুতে সেইটো টেনশ্যন লৈ আছে যে বাজেট আহিব অহা নাই কিছুমান মানুহৰ আহিলে বাৰু কিছুমান অফিচৰ আহিলে কিন্তু কিছুমান অফিচৰ এতিয়াও অহা নাই সেইখিনি আহিব টেনশ্যন ল'ব নালাগে কালি দিনটো আছে কালি দিনটো মেক্সিমাম মানুহে বাজেট পাবই বাৰু আৰু 8 তাৰিখৰ পৰা আপোনালোকৰ যিহেতু পাছ কৰিব 8 তাৰিখে জমা দিলেও আপোনালোকৰ সমস্যা নাই চ' ইমানখিনিয়ে চেলাৰী হ'ব খালি 2-3 এই মাহত অলপ দেৰি হ'ব আৰু 50% ফৰ গেজেটেড নন গেজেটেড সকলোখিনিৰ ক্ষেত্ৰতে 3% লগাব পাৰিব কাৰণ যিটো গেজেটেডৰ ক্ষেত্ৰত জেনেৰেল অৰ্ডাৰ এজি ফালৰ পৰা সেইটো ইতিমধ্যে আহিলেই চ' সকলোৰে ক্ষেত্ৰত 50% লগাই দিব পাৰিব ফিনাছামতো অলৰেডি দিয়ে আপডেট কৰিবলৈ দিছেই আপডেট উইথ 50% বুলি সেইটো আহিয়ে গৈছে চ' ইমানে আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'টো আকৌ লগ পাম আজিলৈ ইমানে